আমি দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই সময়ৰ দুনি হাইস্কুল 1978 চনৰ যে শিক্ষান্ত পৰীক্ষা বৰ্ষ এই বৰ্ষৰ ছাত্ৰ ছাত্ৰীখিনিয়ে আমি ছ'চিয়েল মিডিয়া যোগে বিশেষকৈ হোৱাটছআপ যোগে আমি এটি গ্ৰুপ খুলি এটা প্ৰস্তুতি চলাইছিলোঁ যে আমি অহা এই বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ আগে আমি এখন সমাৰোহ পাতিম আৰু সেই উপলক্ষে আজি 25 আগষ্ট তাৰিখে এটা দেওবৰীয়া বন্ধৰ দিনত আমি দিনজোৰা কাৰ্যসূচীৰে আমি মিলিত হৈছোঁ আৰু আমাৰ প্ৰধান উদ্দেশ্য হ'ল যে এই বিদ্যালয়ৰ পৰা আমি যিসকল ছাত্ৰ ছাত্ৰী ওলাই গ'লোঁ আজি 47 বছৰ মূৰত আমি প্ৰথমবাৰ লগ হৈছোঁ আমাৰ মাজত আন্তৰিক যি ভাৱ বিনিময় আমি ইজনে সিজনক হয়তো বহুতে চিনি পোৱা নাছিলোঁ বা পাহৰি গৈছিলোঁ আজি আমি একত্ৰিত হৈছোঁ আমাৰ আদান প্ৰদান হৈছে আন্তৰিকতাৰ আমাৰ আদান প্ৰদান হৈছে আমাৰ ভাৱৰ আমি পৰিচয় লৈছোঁ আমাৰ পৰিয়াল আমাৰ সকলোৰে জীৱিকা এই সকলোবিলাক আমি আজি ভাগ বতৰা কৰি লৈছোঁ এতিয়া আমাৰ দ্বিতীয় উদ্দেশ্যটো হৈছে যে আমি এই গ্ৰুপৰ জৰিয়তে আমি আগন্তুক মহাৰজত জয়ন্তী বৰ্ষত আমি এক শকত ধনৰ এটা অনুদান আমি আগবঢ়াম আৰু বেটছ হিচাপে বা এই বৰ্ষটো হিচাপে আগবঢ়াম আৰু এইটোই যাতে এটা অন্য বেটছবিলাকক বা অন্য বৰ্ষবিলাকক এটা প্ৰেৰণা দিয়ে বা আমাৰ পৰা তেওঁলোকেও এই কাৰ্যসূচীটো গ্ৰহণ কৰি আমাৰ ৰূপালী মহাৰজত জয়ন্তী বৰ্ষক যাতে অনুষ্ঠানটো যাতে সুকলমে আৰ্থিক দিশত সহায় কৰাত আগবাঢ়ে সেইটো এটা আমাৰ বাৰ্তা আৰু দ্বিতীয়তে আমাৰ আৰু এটা উদ্দেশ্য আছে যে আমি এই অনুষ্ঠানটো আমাৰ যিটো গ্ৰুপ আছে 78 হোৱাটছআপ গ্ৰুপ এই গ্ৰুপটো আমি আজি বা এই মহাৰজত জয়ন্তী পাৰ হ'লে আমি শেষ কৰি নিদিওঁ এইটো আমাৰ চলি থাকিব আৰু ইয়াৰ পিছত আমি ধাৰাবাহিক বিভিন্ন কাৰ্যসূচী ল'ম আৰু আমাৰ আজি সদস্যসকলে মত পোষণ কৰিছে যে আমি এইটো অনুষ্ঠানটো জীয়াই ৰাখিব লাগিব আৰু ইয়াৰ জৰিয়তে আমি সামাজিকভাৱে বা আমাৰ এই বন্ধু বান্ধৱীসকলৰ বিভিন্ন ক্ষেত্ৰত সহায় সাহায্যৰ ক্ষেত্ৰত প্ৰয়োজন হ'লে আমি যাতে কিবা মানে গঠনমূলক কাৰ্যসূচী ল'ব পাৰোঁ সেইটোৰ কাৰণে আৰু আমাৰ এটা ইচ্ছা আছে যে দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয় বা এই অঞ্চলত আমি য'ত শিক্ষা গ্ৰহণ কৰিছোঁ এই অনুষ্ঠানটোত আমি কিবা এটা কৰিম আৰু এইটো যাতে আমাৰ সামাজিক এক দায়বদ্ধতাৰ এটা পৰিচায়ক হয় সেইটো আমি কামনা কৰিছোঁ। আমি সেই সময়ত আচলতে একেলগে পঢ়াবিলাক আমি অতি বন্ধুত্ব আছিলোঁ এতিয়া সেইটো সিমান দেখিবলৈ পোৱা নাযায় কাৰণ এতিয়া মানুহবিলাক হোৱাটছএপ এইবিলাকতে ব্যস্ত হৈ থাকে কিন্তু তেতিয়া নাছিল যিহেতু আমি নিজৰ মাজত ব্যস্ত আছিলোঁ গতিকে আমি আজি এনেকুৱা লাগিছে যে আমি 10ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীলৈ ৰূপান্তৰ হৈছে আচলতে খুবেই সুন্দৰ খুব ভাল লাগিছে বহুত দিনৰ পৰা ৰখি আছিলোঁ এনেকুৱা এটা দিন আহিলে ভাল আছিল অৱশেষত আহিলে মহাৰজত জয়ন্তীয়ে আমাৰ মহামিলন আনি দিলে আজি গতিকে আমি খুবেই আনন্দিত খুবেই সুখী আৰু আমি ভাবিছোঁ যে এই যিটো আমাৰ মহামিলনৰ দিন এটা আমি আগলৈও এনেকৈ কঢ়িয়াই লৈ যাম আগলৈও আমি সুন্দৰভাৱে সফলভাৱে এনেকুৱা দিন এটা পালন কৰিম।